আমিনগাঁৱৰ চৰকাৰী ভূমিত কাৰ হেনচকু মীন উন্নয়ন নিগমৰ সদস্য নামিছে মাটিৰ দালালিত সচলৰ মীন বিভাগৰ কাৰ্যালয়ৰ পৰা চলিছে ভূমি বেদখলৰ ভয়ংকৰ নেক্সাছ মাটিৰ দালালি কৰি কিমান সম্পত্তিৰ গৰাকী হল যাদৱ হালদাৰ এণ্ড কোম্পানী ভূমিহীন পৰিয়ালক চৰকাৰে দিয়া ভূমি দালালিৰে যাদৱ বাহিনীয়ে লৈছে কাঢ়ি মীন বিভাগৰ সাধাৰণ সদস্য হৈও কেনেদৰে যাদৱ হালদাৰে কৰে মাটিৰ দালালি কাৰ্বলত বলিয়ান হৈ মীন বিভাগৰ কাৰ্যালয়ক পৰিণত কৰিছে মাটিৰ দালালৰ ঘাটিলৈ গুৱাহাটীৰ আইআইটি প্ৰতিষ্ঠান নিৰ্মাণৰ বাবে প্ৰায় 52টাৰো অধিক পৰিয়ালক উচ্ছেদ কৰি সেই পৰিয়ালকেইটাক প্ৰদান কৰা হৈছিল আমিনগাঁৱৰ জলাহত চৰকাৰী ভূমি দৰিদ্ৰ আৰু ভূমিহীন এই পৰিয়ালসমূহে নিজৰ ভেটিৰ মাটি হেৰুৱাই দিশহৰা হৈ পৰাৰ সময়তে ভূতৰ ওপৰত দানৱ পৰাধী চৰকাৰে দিয়া ভূমিৰ ওপৰত যাদৱ হালদাৰ নামৰ এজন দালালৰ চলিছে ভূমি দখলৰ কু অভিসন্ধি যাদৱ হালদাৰ উত্তৰ গুৱাহাটীৰ আমিনগাঁওবাসীৰ বাবে এক সন্ত্ৰাসৰ নাম যাদৱ হালদাৰ এইজন যাদৱ হালদাৰৰ হাত সঁচাকৈয়ে বৰ দীঘল মীন বিভাগৰ এজন সাধাৰণ সদস্য হৈও যাদৱ হালদাৰ সম্প্ৰতি মীন উন্নয়ন নিগমৰ কাৰ্যালয়ৰ উঠিৰজা বহিৰজা যাদৱ হালদাৰে যি কৰিছে সেয়া শুনিলে চকু কপালত উঠিব আপোনাৰ নিগমটোৰ সাধাৰণ এজন সদস্য হৈও কেনেকৈ মীন বিভাগৰ ভিআইপি কোঠা হাত কৰি লৈ সেই কোঠাৰ পৰা চলাই গৈছে ভূমি বেদখলৰ সমস্ত কাৰবাৰ সেয়া জানিলে আপোনাৰো চকু কপালত উঠিব অভিযোগ অনুসৰি আমিনগাঁৱৰ উচ্ছেদিত পৰিয়ালক ভয় ভাবুকি প্ৰদান কৰি দালালিৰে এইজন দালাল যাদৱ হালদাৰে বিক্ৰী কৰাৰ অভিযোগ উঠিছে দুখীয়া পৰিয়ালকেইটাৰ ভূমি চৰকাৰে প্ৰদান কৰা মাটি দখলৰ কু অভিসন্ধি ৰচি দীৰ্ঘদিনৰ পৰা মাটিৰ মুকলি বেহা পাতি ভূমিহীন পৰিয়ালৰ মাটি কাঢ়ি সেই মাটি কোটি কোটি টকাত বিক্ৰী কৰি ৰাখিছে দালাল যাদৱ হালদাৰে প্ৰশ্ন হৈছে কাৰ বলত বলিয়ান হৈ দালাল যাদৱ হালদাৰে চলাই গৈছে চৰকাৰী ভূমি বেদখল দালাল যাদৱ হালদাৰৰ মাটি দখলৰ এই ভয়ংকৰ কাহিনী পোহৰলৈ অহাৰ পাছতে চৰ্চালৈ আহিছে মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসৰ নাম দালাল যাদৱ হালদাৰক লৈ গুৰুজ্যোতি দাসে এক ৰহস্যজনক ভূমিকা অৱলম্বন কৰি থকাৰ কথা ব্যাপকভাৱে চৰ্চা চলিছে অভিযোগ অনুসৰি মীন উন্নয়ন নিগমক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়াটো গুৰুজ্যোতি দাসৰ আছে অৱদান আমাৰ যদি মাটিখিনি অনুগ্ৰহ কৰি আহি কেনে যেন আমাক মাটিখিনি বুজাই দি আমাৰ এই নমুনি দয়ালনগৰ নমুনি জোলা বুলি কয় 329 দাগৰ মাটি এতিয়া আমাক যেতিয়া বহাইছে তেতিয়া কৈছে ৰেলৰ মাটি কিন্তু আমাক জুখি দিয়া নাই খালি বহাই থৈ গৈছে তেতিয়া কিটনি আছিল আমি হেমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰি আছো আমি তেওঁৰ মানুহ তেওঁ যাতে আইনৰ মানুহ আনি কেনে মণ্ডল কানুন আনি কেনে দিছে আনি কেনে আমাক মাটিখিনি জুখি কেনে বুজাই দিয়ে আমি কৈ আছো যে আমাৰ মাটিখিনি উলাই দি তহঁতৰ যিমান আছে সিমানে লৈ যা এইটো আৰু এই যাদৱ হালদাৰে জুখি দিয়া নাই সেইকাৰণে আৰু সেইটো গাঁৱত যে মানুহগিলা আছে সিহঁতৰ তাতো মাটি আছে আৰু ইয়াতো দি আছে কিন্তু আমি ইয়াতে থাকি আমি মাটি পাৱাই নাই যাদৱ হালদাৰ তাতেতো আছে কিন্তু তাৰে পুৰাণ পাৰাৰ মানুহ তাৰ গাঁৱৰ মানুহগিলাৰ মাটি আছে মিয়াদি হৈ গৈছে পাত্তাও আছে সেই মানুহগিলাক দেখাই দেখাই আৰু মাটি লৈ যাই আছে আমি কিন্তু পাৱাই নাই মাটি কাৰি লোৱা নাই মানে আৰু লৈছো কিহৰ কাৰণে আমাৰ যিখিনি মাটি সেইখিনি মাটি তাৰ মানে আধা মাটি বেলেগে মাটি পেলাইছে সেইকাৰণে আমি ভাবি আছো আমাৰ মাটি কাৰি লৈ আছে সেইকাৰণে কাজিয়া বাছল কৰি আছো সদায় কাজিয়া লাগি আছে যাদৱ হালদাৰে মাটি লৈছে নেকি আমাৰ মাটিত পেলাই আছে সেইকাৰণে আমি কৈ আছো বোলে যাদৱ হালদাৰে আমাৰ মাটি লৈছে আমাৰ মাটিখিনি জুখি দিয়ক আমি কাৰো নাম নকওঁ যে বোলে চিৰঘনে মাটি লৈছে যাদৱ হালদাৰে মাটি লৈছে এইটো আমি নকওঁ কিয়নো আমাৰ মাটিখিনি জুখি দিব লাগে সেইটো আমাৰ কয় যোনবিলাক মানুহে মাটি পেলাই আছে সেইগিলা মানুহৰ নাম আমি মজবুৰত ল'ব লগা হৈছে কিহৰ কাৰণে মাটি পেলাই আছে আমাৰ জুখিতো দিয়া নাই কিয় নলওঁ আমি নাম 42 ঘৰৰ মানুহ বোলে মাটি দিছে হয় আমি আছো আমি বুৱাৰে মানে ইমানতো নাজানো যিখিনি জানো সেইখিনি কৈছো ব্যুৰো ৰিপৰ্ট প্ৰতিবিম্ব লাইভ।